নমস্কাৰ ইউনিভাৰ 24 চাই থকাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। কি চলিছে কৃষি মন্ত্ৰী অতুল বৰাৰ বিভাগত ব্যাগম কৃষি বিভাগ থকাৰ পাছতো গোলাঘাট জিলা মেৰাপানী মহকুমাত কি চলিছে আচলতে আমি পুৱা 9:45 আহি উপস্থিত হৈছিলোঁ। এই বিভাগটোৰ বিষয়ে দৈয়াং অঞ্চলৰ কৃষকসকলৰ অভিযোগ আছিলে। মই যদি প্ৰয়োজন হয় মই তেতিয়া ভিডিঅ' জানি চাচি কৰি দেখুৱাইছোঁ। 9:45 আমি উপস্থিত হোৱাৰ লগে লগে আমি দেখা পাইছিলোঁ দীৰ্ঘদিন ধৰি ইয়াৰ যিগৰাকী এডিঅ' মৰমী বুঢ়াগোহাঁইৰ বিৰুদ্ধে ৰাইজৰ অভিযোগ আছিল। এছিষ্টেণ্ট যিগৰাকী ইয়াৰ ইন্সপেক্টৰ জিতেন বৰাৰ বিৰুদ্ধে অভিযোগ আছিল যে গাঁও অঞ্চলত তেখেতলোকে যি ধৰণে গৈ ছাৰ্ভে কৰিব লাগিছিল, যিসকল খেতিয়কৰ মুখত হাঁহি বিৰিঙা মাৰিছিল, সেই সময়তে ব্যাগম বিভাগ আচলতে অতুল বৰা ব্যাগম বিভাগত কি চলিছে, কিয় কেলেংকাৰী চলিছে, দীৰ্ঘদিন ধৰি অবৈধ যিসমূহ সাৰ আচলতে নাগালেণ্ডলৈ বিক্ৰী অহা হৈছিল, মেৰাপানী আৰক্ষীয়ে ধৰি সেইসকলক জেলত দিছিল। তাৰপিছত কাৰ ছত্ৰছায়াত এনেধৰণে এই সাৰে হওক বা ধানেই হওক বা এই ব্যাগম এই কৃষি বিভাগ বন্ধ হৈ আছে। ইয়াত যদিও অস্থায়ী এজন কৰ্মচাৰী ৰাখিছে তথাপিতো কিন্তু হাহাকাৰ পৰিস্থিতি হৈছে। দৈয়াঙৰ ৰাইজ কৃষক তেখেতলোকে ওলাই আহিছে আৰু ইয়াৰ সচেতন ব্যক্তিসকলৰ পৰা আমি কিছু মন্তব্য ল'বলৈ বিচাৰিম। জনাই আছোঁ যে মেৰাপানী কৃষি বিভাগ যিটো আছে ইয়াৰ বিভাগত কি চলিছে, তাৰ ছত্ৰছায়াত গোলাঘাটৰ কৃষি বিভাগ কিয় মেৰাপানীত থকাৰ স্বত্বেও কৃষকৰ ৰাইজে এনেধৰণে হাৰাশাস্তি ভুগি আছে। মই সচেতন ব্যক্তিসকল আছে, মই তেখেতলোকৰ পৰা মন্তব্য ল'ব বিচাৰিম। মই পোনে পোনে আপোনাৰ পৰা মন্তব্য ল'ব বিচাৰিম, কি হৈছে আচলতে আমাৰ দৈয়াং বনাঞ্চলটো একচুৱেলি কৃষি প্ৰধান মহকুমা কৃষি বিষয়া কাৰ্যালয় যিহেতু মেৰাপানী, ইয়াত আমি আহিলেও কোনোদিন অফিচ খোলা নাপাওঁ, কোনো বস্তুটো কাকো পোৱা ইয়াত দেখাই নাই। আহাৰ কঠীয়াৰ পৰা বিভিন্ন ধৰণৰ বস্তু আহে কৃষক বিষয় মানে কৃষি বিভাগলৈ, কিন্তু আমি মেৰাপানীৰ পৰা এই বস্তুখিনি আজিলৈকে কোনো পোৱা দেখা নাই আৰু ভৱিষ্যতে পাওঁ নাপাওঁ সেইটো এটা আশাবাদী আমি যে পাম বুলি, সেইটো কাৰণে আজি আপোনালোকে আহি সুধিছে, মই ক'বলৈ আগবাঢ়িলোঁ। মানে কি ক'ব, মই আৰু এজন আছে ভুক্তভোগী, মই আপোনাৰ সৈতে জানিম কি হৈছে আচলতে ব্যাগম কৃষি মন্ত্ৰী অতুল বৰা। আমাৰ ইয়াত যিটো কৃষি বিষয়া যিটো আপোনাৰ কাৰ্যালয় আছে এইটোত আমি কেতিয়াবা আপুনি মানে সাৰৰ বিষয় লৈ পেলাই বা ধানৰ হেৰি লৈ পেলাই যিটো মানে খেতিয়কে আমি বিচাৰি আহোঁ সেই বস্তুটো আমি নাপাওঁ কাহানিও। সেই বস্তুটো আপোনাৰ বাহিৰতহে বিক্ৰী হোৱাৰ গম পাওঁ। ইয়াৰ কাৰ ছত্ৰছায়া চলি আছে সেইটোতো মই প্ৰকৃত নাজানো, কিজনী অতুল বৰাই হ'ব পাৰে, সেইটো কাৰণে তাৰ কাৰণে কৈ পেলাই এডিঅ' গৰাকী চিনি পায় নে নাপায়, যিগৰাকী মৰমী বুঢ়াগোহাঁইৰ বিৰুদ্ধে মানে অভিযোগ আছে ৰাইজক দুৰ্ব্যৱহাৰ কৰে, যিগৰাকী ইন্সপেক্টৰ জিতেন বৰা গাঁৱলৈ গৈছে নে আপোনালোকৰ গাঁও পৰিবহণ? নাই গাঁৱলৈ কোনোদিন নাই যোৱা দেই, আমি দেখি পোৱা নাই তেখেতলোকক, আৰু তেখেতলোকক চিনিও নাপাওঁ আমি। তো আহিলেতো নাপাওঁ, তেখেতৰ তলাই থাকে অফিচত, সেইটো কাৰণতে। হয়, নিশ্চিতভাৱে ক'ব লাগিব, মই পুনৰবাৰ জনাই আছোঁ যিগৰাকী এডিঅ' মৰমী বুঢ়াগোহাঁইৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ উজাৰিছে যে যিটো সময়ত আচলতে কৃষি যিহেতু দৈয়াং কৃষিজীৱী আৰু কৃষক মাত্ৰ এটাই উপাৰ্জন হৈছে, সেয়া হৈছে ধান খেতি, আৰু ধান খেতি নিৰ্ভৰ কৰি আচলতে পৰিয়াল পোহপাল দিবলগীয়া আছে। মই পুনৰবাৰ জনাই আছোঁ এয়াই হৈছে ফুপুলাচৰ ক'ব লাগিব, যি কৃষিৰ মন্ত্ৰী অতুল বৰাৰ যি ফুপুলাচৰ উদঙাইছে মেৰাপানী কৃষি মহকুমাৰ এই কাৰ্যালয় 1995 চনতে যি স্থাপিত হৈছিল এই কাৰ্যালয় ইতিমধ্যে ফুপুলাচৰ আৰু ইয়াৰ বিভিন্ন ধৰণৰ একাংশই কৈছে যে অতুল বৰা ছত্ৰছায়াতে এই মেৰাপানী কৃষি বিভাগটো কাৰোবাৰ ব্যক্তিগত ঘৰৰ পৰাই কৃষিজীৱী এই যিসমূহ আচলতে আহে ধানে বোলক বা সাৰে বোলক কাৰোবাৰ ছত্ৰছায়াত এনে ঘৰৰ পৰাই এই কৃষি কাৰ্যালয় চলিব পাৰে নেকি। ভিডিঅ' জাৰ্নেলিষ্ট আছিকৰ সৈতে মই কনক দাস, গোলাঘাটৰ পৰা। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।